নমস্কাৰ, গুড মৰ্নিং। আমি আহিলোঁ আজি ভকতপাৰাত আমাৰ যি অৰ্গেনিকৰ প্ৰডাক্ট ব্যৱহাৰ হৈছে আৰু ইয়াতে নতুনকৈ এটা দোকান মানে ইকো চেণ্টাৰো খোলা হৈছে। আৰু আমাৰ যি কমল বড়ো যি ইকো চেণ্টাৰ, তেখেতে যিহেতু আমাৰ প্ৰডাক্ট ফিচাৰীত ব্যৱহাৰ কৰিছিল, তেওঁৰ লগত আমি কিছু সময় কথা পাতিলোঁ। তেওঁ আহি আছে, এতিয়া তেওঁৰ যিটো ফিচাৰী, সেই ফিচাৰীটোত মাছ কেনেকুৱা হৈছে আমি চাবৰ কাৰণে আহি আছোঁ। মোৰ লগত আছে আপোনাৰ এই যে দাদা আছে আৰু শ্যামন্ত দা আৰু কমল দাও আছে, আহি আছে তেওঁলোক। গতিকে দেখুৱাই আছোঁ মাছ কেনেকুৱা হৈছে, আপোনালোকে চাব যে আমাৰ যে অৰ্গেনিক, বহুতে যে কয় ফিচাৰীত ইউৰিয়া মাৰে, আচলতে ইউৰিয়া মাৰিলে মাছৰ কোৱালিটিটো একেবাৰে বেয়া হৈ যায় আৰু মাছটো খাবৰ কাৰণে সোৱাদযুক্ত নহয়। আৰু আমাৰ যিটো প্ৰডাক্ট প্ৰ'বায়'টিক আছে, নিউট্ৰিভেট আছে, এইবিলাক ব্যৱহাৰ কৰিলে আচলতে মাছৰ কোৱালিটি খুব ধুনীয়া হয়, মাছৰ খুব টেষ্টি হয়। যে শ্যামন্ত দাই দানা লৈ আহি আছে, গতিকে আমি এতিয়া মাছ চাম। সেইটো দানা দিব শ্যামন্ত দাই, এই যে ফিচাৰীত। শ্যামন্ত দা দিয়ক, দানা দিয়ক, মাছটো চাওঁ কেনেকুৱা হৈছে। চন্দা মাছ দেখোন যথেষ্ট ডাঙৰ হৈছে। কেতিয়াৰ মাছ এইবিলাক দাদা? চন্দা মাছটো এইবছৰৰ মোটামুটি আধা কিলো ওপৰ হৈছে না? বাহ, ওচৰত দিয়কচোন। এই যে চাওক, চন্দা মাছ মোটামুটি আধা কিলোৰ ওপৰত হৈছে। এইটো চাগে 700-800 তেনেকুৱাই হ'ব ন? 700-800 হ'ব ন? বাহ। কমল দা, এইটো কিমান দিন হোৱা বুলি ক'লে মাছটো? ডেৰ মাহ হৈছে ন? আৰু আমাৰ ড'জ কেইটা দিয়া হৈছে? এটা দিয়া হৈছে। যেতিয়া মাছটো দিছিল তেতিয়া কিমান চাইজৰ আছিল এই মাছ? 100 গ্ৰাম 150 গ্ৰাম এনেকৈ। 100 গ্ৰাম 150 গ্ৰাম, কিছুমানে 200 গ্ৰাম আছে। আচ্ছা, এতিয়াতো মোটামুটি 700-800 হৈছে চাগে ন? 700-800 হ'ব, মোটামুটি 1 কিলোৰ কাছাকাছি হৈছে। আৰু মাছটো উঠাই খাইছে ন ঘৰত? খাইছে, মানে মাছটো খাই বিৰাট টেষ্ট লাগে। তাৰমানে মাছটো খুব টেষ্টি হয় ন? এইটোতো মই জানো, কিন্তু তথাপিও আপোনাক সুধিলোঁ, কাৰণ যিহেতু মই আজি 2 বছৰ ধৰি এইটোৰ লগত জড়িত হৈ আছোঁ। আমি খাইছোঁ না, আমি নিজে মানে প্ৰডাক্ট কৰি আমি নিজে খাইছোঁ না। জালৰ মানে জালটো লাগিলেতো জালটো ছিঙি যাবয়ে। জাল হেৰি নপৰা আগতে মানে বিৰাট স্পীড জুৰি হয় মাছবিলাক। তো গতিকে বন্ধুসকল, আপোনালোকে যদি এই জৈৱিক পদ্ধতিত মাছৰ খেতি কৰিম বুলি ভাবে বা মাছ উৎপাদন কৰিম বুলি ভাবে, যে আপোনালোকে হয়তো শুনি আচৰিত হ'ব যে 1 বিঘা মাটিৰ যদি এটা ফিচাৰীত জৈৱিক পদ্ধতিৰে মাছৰ খেতি কৰিব বিচাৰে বা মাছ পালন কৰিব বিচাৰে, তেতিয়াহ'লে কমতে 1 লাখ টকা এটা ইনকাম কৰিব পাৰে। আৰু ভালদৰে কৰিলে বা তাতকৈ বেছি হয়। গতিকে তাৰ কি ধৰণে কৰিলে 1 বিঘা মাটিত কমতে লাখ টকা ইনকাম কৰিব পাৰি, সেই ফৰ্মুলা আমাৰ হাতত আছে। গতিকে স্ক্ৰীণত ফোন নাম্বাৰ দিয়া আছে, আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু আমাৰ মাছৰ কাৰণে যিটো মেইন প্ৰডাক্ট হৈছে এইটো হৈছে প্ৰ'বায়'টিক। গতিকে এই প্ৰডাক্টটোৰ জৰিয়তে মাছৰ খাদ্য প্ৰস্তুত হয়, আৰু কি ধৰণে ইয়াক ব্যৱহাৰ কৰা যায় সেই গোটেইখিনি আপোনালোকে আমাৰ পৰা পাব। গতিকে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰিব, তেতিয়া এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিব। আৰু যদি কোনোবাই নিজৰ পুখুৰীত বা কাৰোবাৰ যদি পুখুৰী আছে ব্যৱহাৰ কৰিম বুলি ভাবে, তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে। ঠিক আছে, ধন্যবাদ।